এইটোৱে হৈছে নলবাৰী জিলাৰ বালিতেৰাৰ হনুমান মন্দিৰ। মই সুখী হৈছোঁ আৰু নিজেও চাই বহুত গৌৰৱান্বিত হৈছোঁ। আৰু মানুহ চাওক, লাখ লাখ মানুহ আহি উপস্থিত হৈ গৈছে। আৰু ইউটিউব চেনেলৰ আৰু এটা নতুন ভিডিঅ'লৈ স্বাগতম। যোৱা কালি নাছিলোঁ, আজিও নাই, মই এতিয়াও বেলেগ জেগাতে আছোঁ। তাৰমানে আমাৰ তাৰে হনুমান মন্দিৰটো লোৱালি মোক এজন আমাৰ গাঁৱৰ যুৱকে সহায় কৰিল। সেই তেখেতে পুতুল ৰাজবংশী, তেখেতে মোক বাকী দিনৰ ভাগৰ ভিডিঅ'খিনি কৰিছে আৰু সেইখিনি ইয়াত মই দেখি আছোঁ। গতিকে আহক ভিডিঅ'টো চাওঁ। পুতুল ৰাজবংশীলৈ বহুত বহুত ধন্যবাদ জনালোঁ মই। গতিকে তেওঁ এইখিনি মোক সুবিধা কৰি দিয়াৰ কাৰণে। আৰু এতিয়া আমি নৱনিৰ্মিত হোৱা হনুমান মন্দিৰটো যিহেতুকে ল'লা, তাৰে চাওঁ আহক। এইটোৱে হৈছে নলবাৰী জিলাৰ বালিতেৰাৰ হনুমান মন্দিৰ। জয় শ্ৰীৰাম ধ্বনি দি শ্ৰী শ্ৰী হনুমান মন্দিৰ বালিতেৰা প্ৰাণ প্ৰতিষ্ঠা উৎসৱলৈ আমি এতিয়া দেখো। আহক ভিতৰলৈ যাওঁ। এইটো হৈছে আমাৰ নলবাৰীৰ দিশৰ পৰা এনেকৈ আহিব লাগিব আপোনালোকে। এইটো হৈছে মূৰ্তি হনুমান প্ৰভুৰ। আৰু এতিয়া আমি সমগ্ৰ দৃশ্য যিহেতুকে মোৰ কাষৰে গাঁৱৰে এজন যুৱকে গোটেইখিনি সংগ্ৰহ কৰি মোক দিছিলে, গতিকে আপোনালোকক দেখুৱাবলৈ পাই মই সুখী হৈছোঁ আৰু নিজেও চাই বহুত গৌৰৱান্বিত হৈছোঁ। হাজাৰ হাজাৰ মানুহ আহি উপস্থিত হৈ গ'ল, আহি আছে, শুনা মতে বহুত আহি গ'ল। আৰু যিহেতুকে তেওঁ খবৰটো পাছত দিয়া হ'ল, গতিকে ভক্তৰ ভিৰ কিন্তু এতিয়াও কমা নাই মই জানিব পৰা মতে। আৰু আপোনালোকক ভালদৰে দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। এইটো হনুমান মন্দিৰৰ মূল মন্দিৰ। মই আগতে ভিডিঅ'ত আপোনালোকক দেখিছোঁৱে। আৰু আমাৰ বালিতেৰাবাসীৰ বাবে খুব গৌৰৱান্বিত। আৰু এই যি যুৱককেইজন দেখিছে, এই যুৱকখিনি কিন্তু এই হনুমান মন্দিৰটোত স্থাপন কৰাত বহুত কষ্ট কৰিছে। এওঁলোকৰ কাৰণে তাৰমানে মোৰ ক'ব লগা ভাষা নাই। তেওঁলোকৰ কাৰণে আপোনালোকে জয় শ্ৰীৰাম বুলি কমেণ্ট বক্সত জনাই দিব, লিখি দিব। আৰু লগতে ইয়াতে চাকি ধূপ বন্তি ইয়াত জ্বলাই আছে ভক্তসকলে। গতিকে মই থাকিব নোৱাৰিলেও কিন্তু মই দেখি বহুত আনন্দিত হৈছোঁ। এই যুৱকসকলে কিন্তু আধ্যাত্মিক চিন্তা চৰ্চাৰে যিখিনি তাৰমানে কাম কৰিছে, এওঁলোকৰ খুব সুন্দৰ পদক্ষেপ। গতিকে এওঁলোককো আৰু বহুতো যুৱক আছে বাৰু, এতিয়া মই কেমেৰাত কেপচাৰ হোৱা নাই। আপোনালোকক একবাৰ জয় শ্ৰীৰাম বুলি কমেণ্টত লিখি দিয়ক আৰু জয় হনুমান। আৰু এই যি দৃশ্যটো দেখিছে, এইটো আৰু ৰাতিপুৱাৰ ভাগত, তাৰমানে মই ক্লিপটোত জনিজাত অলপ তাৰমানে খেলি মেলি হ'ল, কথা নাই। অলপ তলত স্ক্ৰীণত দেখি চাওকচোন, মইনো ক'ত আছিলোঁ। ফাইনেলি মই আছোঁ বকো ছয়গাঁৱত। কিন্তু মই যে আপোনালোকৰ আগতে যি ভিডিঅ' যি বনাইছিলোঁ আমাৰ তাৰে হনুমান মন্দিৰটো আজি ল'ব। এই হনুমান মন্দিৰটোৰ কি জানে না, হনুমান মন্দিৰটোত ললি মইতো এতিয়া বকো ছয়গাঁৱৰ পৰা যাব পৰা নাই। গতিকে যাই আছোঁ, অহলকান্দি যাবৰ কাৰণে চেষ্টা কৰি আছোঁ। কিন্তু সেই বস্তুখিনি মই আমাৰ কাষৰে এজনক মই ভিডিঅ' কৰিব দিছোঁ, যাই সেই পুদিনা ভাগৰখিনি দেখুৱাম। আৰু চাগে এইগিলা যি হৈছে, এইগিলা বকো ছয়গাঁও। এই আপোনালোকে যদি বকো ছয়গাঁও আহিছে গমেই পায় মন্দিৰটো দেখা পাব। ইফালে ব্ৰিজ যি আছে, মোৰ ইফালে দেখি আছোঁ এখন ব্ৰিজ যি বনাই আছে দেখাই পাব। গতিকে মই বকো ছয়গাঁৱৰ পৰা যোৱালৈকে যিহেতুকে পূজাখন হৈ আছে, চলি যে থাকিব। গতিকে ফাইনেলি কিছু সময় আগত মই ছয়গাঁৱৰ পৰা আহোঁ, আৰু ছয়গাঁৱৰ পৰা আহি কিন্তু গা পা ধুই ৰেষ্ট লৈ এতিয়া নামত যাই আছোঁ। নামৰ কিছু অংশ নামত নেদেখাওঁ আজি, টাইম না আৰু এক জেগাত যাব লগা আছে ৰাতি। গতিকে অলপমান হনুমান মন্দিৰটো আজি যিহেতুকে লৈছে মন্দিৰটো, তাকে অলপ দেখুওৱাৰ চেষ্টা কৰোঁ। আৰু আপোনালোকে হয়তো নামৰ মাত শুনিছে আৰু মই পাই গ'লে ফাইনেলি হনুমান মন্দিৰ। এতিয়া কিছু অলপ দেখুওৱাৰ চেষ্টা কৰিম। ৰাতিৰ দৃশ্য দিনৰ ভাগততো তেনেকৈ দেখিলোঁ, এতিয়া ৰাতিৰ ভাগৰখিনিও দেখুৱাবলৈ মই চেষ্টা কৰি আছোঁ। পুৰুষ মহিলাৰ নাম দুই ধৰা আছে, মহিলাৰ একতৰা আৰু পুৰুষৰ একতৰা নাম আপোনালোকে চাওক। আৰু মোৰ কিছু চাই আৰু মোৰ বেলেগ এক জেগাত যাব লগা আছে। গতিকে
মই যিটো ভাগত নাথাকিলো কিছু দেখাবলৈ চেষ্টা কৰিলো আৰু ৰাতি আহিলো আৰু দিনৰ ভাগত এখেতে বহুত সহায় কৰিলে এই ভিডিঅ' ক্লিপ কেইটালৈ গতিকে তেখেতলৈ মোৰ বহুত বহুত ধন্যবাদ জনালো।